অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অনুমোদিত বজাৰ দৰ এনেধৰণৰ ধুবুৰী বজাৰত আলুৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2000 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 2600 টকা, ভেন্দি 2800 টকা, 3000 টকা, আদা 10000 টকা, 11000 টকা, কেঁচা মটৰ 5900 টকা, 6000 টকা। লখিমপুৰ বজাৰত লেচেৰাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2500 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 2700 টকা, পিঁয়াজ 2000 টকা, 2050 টকা, জিকা 1600 টকা, 1700 টকা, পটল 3700 টকা, 3800 টকা। পামহি বজাৰত বেঙেনাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 2500 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 2800 টকা, বন্ধাকবি 1200 টকা, 1400 টকা, তিয়ঁহ 700 টকা, 1000 টকা, কেঁচা জলকীয়া 2600 টকা, 3400 টকা। গোৱালপাৰা বজাৰত অমিতাৰ ন্যূনতম মূল্য প্ৰতি কুইণ্টলত 1000 টকা, অধিকতম মূল্য প্ৰতি কুইণ্টলত 1200 টকা, ৰঙালাও 1000 টকা, 1250 টকা, বিলাহী 1200 টকা, 1500 টকা, তিতা কেৰেলা 2300 টকা, 2600 টকা। কেন্দ্ৰীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা পোৱা বতৰৰ আগলি বতৰা অনুযায়ী গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বতৰ ঘাইকৈ ফৰকাল থাকিব। বতাহ প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ বেগেৰে বলিব। আপেক্ষিক আৰ্দ্ৰতা 44% ভিতৰত থাকিব। यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। সপ্তাহৰ সোমবাৰৰ পৰা শুক্ৰবাৰলৈ সাধাৰণতে সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয় আৰু DD অসমৰ দ্বাৰা নিবেদিত হৈ আহিছে কৃষিভিত্তিক অনুষ্ঠান কৃষি দৰ্শন। এই অনুষ্ঠানৰ জৰিয়তে খেতি-বাতিৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ উদ্যান শস্য, ফল-মূল, ফুল, পশুপালন, হাঁহ-কুকুৰা পালন, মীন পালন, দুগ্ধ উৎপাদন ইত্যাদি সকলো সামৰি আধুনিক আৰু উন্নত কৃষি প্ৰযুক্তি ব্যৱহাৰৰ দ্বাৰা কৃষকসকলে যাতে উন্নতি কৰিব পাৰে তাৰে উদ্দেশ্য লৈ বিভিন্ন কৰ্মসূচী ৰূপায়ণ কৰা দেখা যায়। এনেধৰণৰ নতুন প্ৰযুক্তিসমূহ কৃষি দৰ্শন অনুষ্ঠানৰ জৰিয়তে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই 2005 চনৰ 2 মে'ৰ পৰা ধাৰাবাহিকভাৱে প্ৰচাৰ কৰি আহিছে আৰু কৃষকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, বিজ্ঞানীসকলৰ মাজত এক মুখামুখি অনুষ্ঠান যোৱা 5 এপ্ৰিলত অসম কৃষি বিশ্ববিদ্যালয়ৰ বোৰ্ড ৰুমত অনুষ্ঠিত হয়। কৃষকৰ সমস্যাবোৰৰ সমাধান আৰু নতুন প্ৰযুক্তি ইত্যাদি কৃষকৰ মাজত জনপ্ৰিয় কৰিবলৈ ছাত্ৰ-ছাত্ৰী, শিক্ষক, বিজ্ঞানী, বিষয়াসকলেও কৃষি দৰ্শনৰ সহায় ল'ব পাৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটত অনুষ্ঠিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক বিজ্ঞানীসকলৰ মুখামুখি অনুষ্ঠানটিৰ আঁত ধৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ ডক্টৰ বিপুল ডেকাই। কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক বিজ্ঞানীৰ মাজত অন্তৰংগ আলাপৰ জৰিয়তে কৃষি বিষয়ক ভিন ভিন প্ৰশ্ন আমাৰ কৃষক ৰাইজলৈ অনাৰ এয়া গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ প্ৰথম প্ৰয়াস। আজিৰ এই অনুষ্ঠানত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অনুষদৰ বিজ্ঞানগুৰু ডক্টৰ দিলীপ কুমাৰ পাটগিৰি প্ৰমুখ্যে বিশ্ববিদ্যালয়ৰ ভিন ভিন বিভাগৰ কেইবাগৰাকী শিক্ষক, বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰী আমাৰ মাজত উপস্থিত আছে। এই বিশেষ মুখামুখি অনুষ্ঠানটিৰ শুভাৰম্ভণিৰ বক্তব্য ৰাখি যোৰহাট কৃষি মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিজ্ঞান গুৰু ডিন ডক্টৰ দিলীপ কুমাৰ পাটগিৰিয়ে কি কয় শুনোচোন। আমি আচলতে অসম কৃষি বিশ্ববিদ্যালয়ে বহুত সময়ত কৃষকৰ উন্নতিৰ কাৰণে বহুত গৱেষণা কৰি থাকোঁ আৰু এই গৱেষণাৰ যিখিনি ফল, সেই ফলখিনি আমি কৃষকৰ মাজলৈ কঢ়িয়াই নিয়াৰ কাৰণে
তাৰ কাৰণে আমি বহুত সময়ত বহুত উপায় অৱলম্বন কৰোঁ আৰু তাৰে অন্যতম মাধ্যম হিচাপে আজি আমাৰ দূৰদৰ্শনে আমাৰ মাজত আহি উপস্থিত হোৱাত মই যথেষ্ট আনন্দিত আৰু আমি আমাৰ কৃষক ৰাইজৰ কাৰণে তেওঁলোকৰ কিছুমান সমস্যাৰ বিষয়ে আজি আমাৰ মাজত আলোচনা কৰিবলৈ যত্ন কৰিম। অসম কৃষি বিশ্ববিদ্যালয়, অসম কৃষি বিভাগ আৰু গুৱাহাটী দূৰদৰ্শনৰ কৃষি দৰ্শনে কৃষি প্ৰযুক্তি সম্প্ৰসাৰণত লৈ অহা ভূমিকা সম্পৰ্কত অৱসৰী উপ কৃষি সঞ্চালক শ্ৰী উদ্ধৱ চন্দ্ৰ ডেকাই কি কয় শুনো আহকচোন। আমি যিবিলাক কৰি আছোঁ সেইবিলাক আমি আমাৰ বিজ্ঞানী হিচাপে হওক বা যি আছে আমি যিবিলাক বস্তু আমি কৃষকৰ সমস্যা মানে অনুভৱ কৰি যিবিলাক আমি প্ৰচাৰ কৰিব খোজোঁ সেইবিলাক এটা উৎকৃষ্ট মাধ্যম হৈছে কি আমাৰ কৃষি দৰ্শনটো। কৃষি দৰ্শন মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰৰ বস্তু। গতিকে আমি অসম কৃষি বিশ্ববিদ্যালয় হওক, কৃষি বিজ্ঞান কেন্দ্ৰ হওক, আমাৰ যিবিলাক বিজ্ঞানৰ ছাত্ৰ মানে কৃষি বিজ্ঞানৰ যিবিলাক ছাত্ৰ আছে তেওঁলোকে এইবিলাক অংশগ্ৰহণ কৰিব পাৰে। এতিয়া বিভিন্ন ধৰণৰ সমস্যাবিলাক আছে, সেইবিলাক সমস্যাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আলোচনা হয় আৰু যিবিলাক বিশেষজ্ঞ আছে তেখেতসকলে এই দূৰদৰ্শনত অংশগ্ৰহণ কৰিব পাৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত বিভিন্ন প্ৰতিষ্ঠানত কৃষিভিত্তিক গৱেষণা চলি আছে বা প্ৰযুক্তি কৃষকৰ বাবে প্ৰায় সাজু হৈছে। এনেধৰণৰ বহুতো বিষয়ত থকা খুদুৱনি মাৰিবলৈ হোৱা মুখামুখি অনুষ্ঠানত প্ৰথমে নতুন নতুন জৈৱ প্ৰযুক্তি কেনেধৰণে কাম হৈছে সেই সম্পৰ্কে জানিব বিচাৰি গৱেষক ছাত্ৰ অলকেশ দাসে কি কয় শুনো আহকচোন। কৃষি জৈৱ প্ৰযুক্তিবিদ্যাৰ দ্বাৰা যিখিনি উৎপাদিত শস্য বা শস্যৰ প্ৰজাতি সেইখিনি আমাৰ কৃষকৰ মাজত এতিয়ালৈকে খেতি কৰিবলৈ অনুমতি দিয়া হোৱা নাই। চ' তাৰ ওপৰত আপোনালোকৰ মতামত কি? প্ৰশ্নৰ উত্তৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱ প্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ বিদ্যুৎ কুমাৰ শৰ্মাই এনেদৰে কয়। জৈৱ প্ৰযুক্তিবিদ্যাৰ দ্বাৰা উদ্ভাৱিত যি ভেৰাইটি সেই ভেৰাইটি ফাৰ্মাৰ্ছে এতিয়াও পোৱা নাই। কথাটো ঠিক তেনেকুৱা ধৰণৰ নহয়। জৈৱ প্ৰযুক্তিবিদ্যা মানে আমি ইংলিছতে কওঁ যে বায়'টেকনলজি। বায়'টেকনলজি বিভাগে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়তে হওক বা ভাৰতৰ বা পৃথিৱীৰ বিভিন্ন অনুষ্ঠানত বায়'টেকনলজিৰ দ্বাৰা উদ্ভাৱিত শস্য ইতিমধ্যে কৃষকৰ মাজলৈ লৈ যোৱা হৈছে। অলপ আগতে আমাৰ উদ্ধৱ ডেকাই কৈছিলে যে ক্লাইমেট ৰেজিলিয়েণ্ট ভেৰাইটি ডেভেলপ কৰা হৈছেনে নাই বা কৰাৰ ক্ষেত্ৰত কি ভূমিকা আমাৰ কৃষি বিশ্ববিদ্যালয়ে লৈছে। এতিয়া মই এই ক্ষেত্ৰত ক'ব খোজোঁ যে আমাৰ ডিপাৰ্টমেণ্টে, আমাৰ বিভাগে ইতিমধ্যে আমাৰ যি আছাম ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট আছে তিতাবৰত, তেওঁলোকৰ লগত আমি একেলগে আমি ধানৰ ক্ষেত্ৰত ড্ৰাউট টলাৰেণ্ট অৰ্থাৎ খৰাঙৰ প্ৰতি ৰেজিষ্টেণ্ট থকা ভেৰাইটি ইতিমধ্যে আমি উদ্ভাৱন কৰিছোঁ আৰু সেই ভেৰাইটি এতিয়া অল ইণ্ডিয়া ট্ৰায়েল চলি আছে। গতিকে খুব সোনকালে আমি আশা ৰাখিছোঁ যে সেই ভেৰাইটি কৃষকৰ মাজলৈ আমি লৈ যাব পাৰিম। তাৰোপৰি তাৰ আগতেই যি ছাবমাৰ্জেন্স এটা ডাঙৰ প্ৰব্লেম, আমাৰ যিটো বানপানীৰ পিছত যেতিয়া ধান খেতি তাৰ তলত পৰি যায় তাৰ পিছত সেই ধান খেতি আকৌ উঠি আহিব পাৰে নে নোৱাৰে, এই ক্ষেত্ৰত আমি কওঁ ছাবমাৰ্জেন্স টলাৰেঞ্চ। তেনেকুৱা ধৰণৰ যিটো ৰঞ্জিত ভেৰাইটি আমাৰ অসমত আটাইতকৈ পপুলাৰ, সেই ৰঞ্জিত ভেৰাইটিৰ ৰঞ্জিত চাবুৱান বুলি এটা নতুনকৈ তাত জিন এটা তাত মানে কৰি পেলাই তেওঁলোকৰ লগত ৰঞ্জিতৰ লগত চাবুৱান বুলি এটা জিন লগাই আমি ৰঞ্জিত চাবুৱান বুলি এটা ভেৰাইটি উদ্ভাৱন কৰিছোঁ। আৰু এতিয়া কৃষকে আপোনালোকে হয়তো জানে যে ৰঞ্জিত কৰাৰ লগে লগে ৰঞ্জিত চাবুৱানৰো ইতিমধ্যে বিভিন্ন অঞ্চলত খেতি আৰম্ভ হৈ গৈছে। কৃষি উন্নয়নৰ বাবে অন্যান্য কামৰ লগতে গৱেষণাৰো প্ৰয়োজন আছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণাৰত ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত কৃষকসকলৰ সমস্যা কেইটিমান দাঙি ধৰাৰ প্ৰয়াস কৰিছে। কৃষকৰ মাটি স্বাস্থ্য পত্ৰৰ ওপৰত ভূমি বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰী বৈশালী দত্তই কি প্ৰশ্ন কৰিছে আৰু উত্তৰত মুৰব্বী অধ্যাপক ভূমি বিজ্ঞানৰ ডক্টৰ দিলীপ কুমাৰ পাটগিৰিয়ে কি কৈছে শুনো আহকচোন। মাটিৰ স্বাস্থ্য ৰক্ষাৰ কাৰণে যি মাটি স্বাস্থ্য কাৰ্ড বা ওৰফে ছইল হেল্থ কাৰ্ড প্ৰদান কৰা হয়, সেই ছইল হেল্থ কাৰ্ডে মাটিৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত কি ভূমিকা অৱদান বা আগবঢ়াইছে আপোনালোকৰ মতামতটো জানিব বিচাৰিছোঁ ছাৰ। আচলতে এইটো এটা ডাঙৰ প্ৰশ্ন যে মাটি পৰীক্ষাৰ যিটো আমাৰ ভূমি স্বাস্থ্যৰ কাৰ্ড বুলি যিটো কৈছোঁ তাৰ কি ব্যৱহাৰ কৰিছে। এই ক্ষেত্ৰত আমি এটা গৱেষণা কৰি আছোঁ যে মাটিৰ স্বাস্থ্য পৰীক্ষা কৰা খেতি মানে কি, আমি যিটো একদম সূক্ষ্ম পৰ্যবেক্ষণ কৰি পেলাই আমি খেতি কৰিব পৰা ব্যৱস্থা এটা কৰিছোঁ। তাত যিখিনি উপাদান দিয়া থাকে স্বাস্থ্য পৰীক্ষা কৰি তাৰ অনুসৰি সেই অনুসৰি
মাটিত যিখিনি বা খেতিত যিখিনি সাৰ প্ৰয়োগ কৰিব লাগে তাৰ কাৰণে আমি আচলতে আজিকালি কি কৰিছোঁ ফাৰ্টিলাইজাৰ প্ৰেছক্ৰিপশ্যন ইকুৱেশ্যন তাৰমানে মাটিৰ পৰীক্ষা অনুসৰি কোনটো সাৰ কিমান পৰিমাণে দিব ইয়াৰ বিশেষ কাৰণটো হৈছে আমি যদি অত্যাধিক পৰিমাণে দিওঁ তেতিয়াহ'লে মাটি পানী বায়ু আমাৰ যিটো আগতে ডক্টৰ ডেকাই কৈ গৈছে যে মাটি পানী বায়ুৰ যিটো প্ৰদূষণ আমি বহুত পৰিমাণে কমাব পাৰিম গতিকে সেইটো এটা স্বাস্থ্য আৰু লগতে কি হৈছে আমাৰ এই ৰাসায়নিক দ্ৰব্য মাটিত প্ৰয়োগ কৰাৰ ফলত মাটিৰ যিখিনি অনুজীৱৰ লগতে যিখিনি কেঁচু এই আটাইখিনি যিমান জীৱ আছে সেই জীৱবিলাকৰ যথেষ্ট অপকাৰ হৈছিল এতিয়া আমি অতি সূক্ষ্ম পৰিমাণৰ ঠিক নিৰ্দিষ্ট পৰিমাণৰ অতি কম পৰিমাণৰ দি যদি আমি খেতি কৰিব পাৰোঁ তেতিয়াহ'লে এই সমগ্ৰ জীৱকুলৰ মাটিত থকা জীৱকুলৰ ভাৰসাম্যতা আমি এটা ৰক্ষা কৰিব পাৰিম আৰু সেইকাৰণে আমি সেইটো যত্ন কৰি আছোঁ লগতে আমি কি যত্ন কৰিছোঁ ৰাসায়নিক দ্ৰব্যৰ পৰিমাণটো ব্যৱহাৰৰ পৰিমাণটো কমাবৰ কাৰণে আমি কি কৰিছোঁ অনুজীৱ লৈ পেলাই জীৱাণু সাৰ লগতে বিভিন্ন প্ৰকাৰৰ এজোস্পেৰিলাম এজোটোবেক্টাৰ আমাৰ জিংক সলিবলাইজিং বেক্টেৰিয়া মানে তাৰমানে জিংক দিব পৰা বেক্টেৰিয়া আছে আমাৰ ফসফৰাছৰ এটা সমস্যা আছে ফসফৰাছ মাটিত বৃদ্ধি কৰিবৰ কাৰণে তাৰ ফসফেট সলিবলাইজিং বেক্টেৰিয়া বুলি আমি এটা অনুজীৱৰ সাৰ এটা প্ৰস্তুত কৰিছোঁ এই আটাইখিনি লগাই আমি যদি গোটেই কথাখিনি সুষমভাৱে ব্যৱহাৰ কৰিব পাৰোঁ আমি তেতিয়াহ'লে নিশ্চয়কৈ যিটো ভূমিৰ স্বাস্থ্যৰ যিটো অৱনতি সেই অৱনতিটো ৰোধ কৰিব পাৰিম আৰু কৃষকৰ যি ভূমিৰ উৰ্বৰতা বা উৎপাদকতা মানে ফাৰ্টিলিটি আৰু প্ৰডাক্টিভিটি আমি যিটো কৈছোঁ উৎপাদকতা এই দুয়োটা আমি নিশ্চয়কৈ সুস্থিৰভাৱে ৰক্ষা কৰিব পাৰিম শস্য বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰী মীনাক্ষী বেজবৰুৱাই কি কৈছে আৰু উত্তৰ হিচাপে অধ্যাপক ডক্টৰ NT ৰফিকে কি কয় শুনোচোন পোনপটীয়াভাৱে সিঁচা যিটো ধান যিটো আমি ইংৰাজীত ডাইৰেক্ট সিডেড ৰাইচ বুলি কওঁ সেইটোৱে পৰম্পৰাগতভাৱে কৰা শালি খেতিতকৈ কি ধৰণে কৃষকৰ আয় বৃদ্ধি কৰিছে আৰু তাৰ উপকাৰিতাসমূহ আজি মই জানিব বিচাৰিছোঁ অতীজৰ পৰা ভাৰতবৰ্ষত পোনপটীয়াকৈ কৰা খেতিটোৱে প্ৰচলন আছিলে তাত যথেষ্ট আহ্বাক থকাৰ কাৰণে মানুহে ৰোৱা খেতিলৈ আহিলে প্ৰায় 60 দশকৰ শেষৰ ফালৰ পৰা ৰোৱা খেতিটো প্ৰচলন হ'ল কিন্তু এতিয়া দেখা গৈছে যে খালি ৰোৱা খেতিটো লাভজনক হৈ থকা নাই তাত যথেষ্ট আহ্বাক আছে বৰষুণৰ পৰিমাণ কমিছে ৰোৱনী পাবলৈ নাই গতিকে আৰু যথেষ্ট আহ্বাক দূৰ কৰিবৰ কাৰণে এটা নতুন বিকল্প হিচাপে আমি কঠীয়াতলি প্ৰস্তুত নকৰি পেলাই পোনপটীয়াকৈ সিঁচি কৰা শালি ধানটো আমি শস্য পৰিচৰ্যা সঠিকমতে কৰিলে প্ৰায় একে সমানে উৎপাদন আমি পাব পৰীক্ষা নিৰীক্ষাৰ পৰা প্ৰতীয়মান হৈছে যে একেধৰণৰ প্ৰডাকশ্যনে আমি পাবলৈ সক্ষম হৈছোঁ ইয়াত খালি সময়টো হৈছে কি আমি জেঠ মাহৰ মাজভাগৰ পৰা সিঁচি কৰিব লাগে আৰু তিনি ধৰণৰ কৰিব পাৰি এটা আছে ঢুলীয়া দি বাম মাটিত আমি সিঁচি পেলাই কৰিব পাৰোঁ দ্বিতীয়টো হৈছে আমি ভিজা পদ্ধতিত গজালি মেলিবলৈ ধৰা ধানটো আমি ড্ৰাম চিডাৰ সহায়ে বা শাৰী শাৰীকৈ সিঁচিও কৰিব পাৰোঁ আৰু তৃতীয় পদ্ধতি এটা এতিয়া গৱেষণা চলি আছে আমাৰ আন্তৰ্জাতিক গৱেষণা প্ৰতিষ্ঠান ফিলিপাইনছত বা তিতাবৰৰ আমাৰ অসম ধান গৱেষণা অনুষ্ঠানতো চলি আছে যে পানীৰ ওপৰত আমি যিটো ৱাটাৰ চিডিং বুলি কয় তাত মানে এনৰবিক জাৰ্মিনেশ্যন অবায়িক জাৰ্মিনেশ্যন তাৰ ক্ষমতা থাকিব লাগিব অংকুৰণ হোৱাৰ গতিকে এই তিনিটা পদ্ধতিত আমি সিঁচি পেলাই কৰিব পাৰোঁ শস্য ৰোগ বিজ্ঞানৰ গৱেষক ছাত্ৰী পূজা প্ৰশ্ন আৰু উত্তৰ শুনো শিক্ষক সহ অধ্যাপক ডক্টৰ ভাৰত চন্দ্ৰ নাথৰ পৰা সাধাৰণতে বিলাহী বেঙেনা বা জলকীয়া জাতীয় উদ্ভিদত দেখা যায় যে ফুল ফুলাৰ সময়ত পাতবোৰ শুকাই লেৰেলি যায় সেয়া কিহৰ বাবে হয় আৰু তাক আমি কেনেধৰণে জৈৱিকভাৱে নিয়ন্ত্ৰণ কৰিব পাৰোঁ ছাত্ৰীজনে যিটো প্ৰশ্ন সুধিছে যে সঁচাকৈ এই বেমাৰটো বৰ্তমান সময়ত মানে প্ৰায়বোৰ জেগাতে বিশেষকৈ বিলাহী বেঙেনা জলকীয়াত দেখা গৈছে যে ফুল ফুলাৰ সময়তে হঠাতে গছজোপা লেৰেলি শুকাই যায় আগৰ পৰা বৰ ধুনীয়াকৈ থাকে আৰু সেই ফাৰ্মাৰজনেও এটা বিশেষ তাৰ পৰা এটা আশা কৰে যে ভাল এটা প্ৰডাকশ্যন পাম কিন্তু এইটো ক্ষেত্ৰত আচলতে বিলাহীৰ যিটো লেৰেলি পৰা বেমাৰটো সাধাৰণতে এটা বেক্টেৰিয়াৰ দ্বাৰা হয় আৰু সেইটো মানে ফটকতে আপোনাৰ হৈ পেলাই মৰি যায় গতিকে এই ক্ষেত্ৰত আপোনাৰ প্ৰথম কথাটো আমি চাব লাগিব যদিহে বেমাৰটো আগৰ বছৰো আপুনি এনেদৰে দেখিছিলে সেইটো শস্যাৱৰ্তন কৰিব লাগিব মানে সেই একেদৰে মাটিত আপুনি পৰাপক্ষত চলানিচি ফেমিলি বুলি যিটো আমি কওঁ সেই ধৰণৰ ক্ৰপ নকৰি পেলাই বেলেগ খেতি কৰিব লাগিব প্ৰথম কথা সেইটো অকণমান খেতিয়কসকলে সতৰ্ক ৰাখিব লাগিব গতিকে
যদি তাৰ পিছতো বেমাৰটো হয়, ধৰক আমাৰ অসম কৃষি বিশ্ববিদ্যালয় ডিপাৰ্টমেণ্ট অফ উদ্ভিদ ৰোগ বিজ্ঞান বিভাগ আৰু DBT নেকাবৰ লগত মিলি পেলাই যিটো বায়'ফৰ-PA বুলি এটা জৈৱ কীটনাশক উদ্ভাৱন কৰা হৈছিলে, সেইটো বহুত ফলপ্ৰসূ হিচাপে অলৰেডি পৰিগণিত হৈছে, বহুত ফাৰ্মাৰে ইয়াক ইউজো কৰিছে। আৰু এইটো উদ্ভিদ বেমাৰটো ভাল কৰাৰ লগে লগে গছডালৰ শ্ৰীবৃদ্ধিও হয়। কিন্তু প্ৰথম কথাটো হৈছে, যিটো অলৰেডি প্ৰশ্ন কৰিছে, যে গছডাল যদি তৎক্ষণাত শুকাই মৰি যাবলৈ ধৰে, সেইখিনি সময়ত আৰু কৰিবলৈ বিশেষ নাথাকে, কাৰণ যিটো বেক্টেৰিয়া অলৰেডি গছজোপালৈ সোমাই গৈছে। কিন্তু যদি ফাৰ্মাৰজনে আৰম্ভণিৰ পৰাই বীজ শোধন কৰে, পুলিবোৰৰ শিপাবোৰ শোধন কৰে, আৰু যদি সেই বায়'ফৰ-PF যিটো কৈছোঁ, সেইবোৰ যদিহে পুলিৰ গুৰিত আমি দিব পাৰি, তেতিয়াহ'লে আমি বহুতখিনি ইয়াৰ সকাহ পাব পাৰোঁ। এইবাৰ জৈৱ কীটনাশকৰ ওপৰত পতংগ বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰী মুনমুনে কি প্ৰশ্ন কৰিছে আৰু উত্তৰত পতংগ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ মৌচুমী ফুকনে কি কৈছে শুনো আহকচোন। যিহেতু আমাৰ আজিকালি কৃষকবোৰে বহুতো ৰাসায়নিক কীটনাশক ব্যৱহাৰ কৰা হৈছে নিজৰ খেতি পথাৰত, বিশেষকৈ কীট পতংগবোৰ নিয়ন্ত্ৰণ কৰিবলৈ, আৰু তেওঁলোকে খুব বেছি পৰিমাণে ব্যৱহাৰ কৰে। সো সেই ক্ষেত্ৰত যদি আমি যিহেতু জানো ভালদৰে যে আমাৰ বেছি পৰিমাণত ব্যৱহাৰ কৰিলে কীটনাশকবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে আৰু আমাৰ পৰিৱেশৰ কাৰণে অতি হানিকাৰক। সো তেনে ক্ষেত্ৰত আমি জৈৱিকভাৱে কি ধৰণে খুব ভালকৈ মানে আমি তাহাঁতৰ খেতিৰ পৰা ধৰক কীট পতংগবোৰ নিয়ন্ত্ৰণ কৰিব পাৰোঁ, তাৰ ওপৰত যদি অলপ ব্যাখ্যা কৰে আমি মানে মোক খুবেই ভাল পাম। এই যিটো প্ৰশ্ন কৰিছে, প্ৰশ্নটোৰ উত্তৰ হিচাপে মই ক'ব বিচাৰিছোঁ, হয়, ৰাসায়নিক কীটনাশক প্ৰয়োগ নকৰাকৈ আমি জৈৱিকভাৱেও শস্য ক্ষেত্ৰত পতংগ নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তাৰ বাবে আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, যেনেকৈ ধৰক প্ৰথম অৱস্থাত আমি শস্যডৰা যাতে কীট পতংগ আহিব নোৱাৰে বা কীট পতংগই অৱস্থিতি ল'ব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, বন বাট নিৰণি কৰিব লাগিব। ইয়াৰ উপৰিও প্ৰথম অৱস্থাতে আমি পতংগসমূহ শস্য ক্ষেত্ৰত নিৰীক্ষণ কৰিব লাগিব। তাৰ বাবে আজিকালি আমাৰ বিভিন্ন ধৰণৰ ফাণ্ড উপলব্ধ। বিশেষভাৱে মই উল্লেখ কৰিব বিচাৰিছোঁ, এটা ফাণ্ড হৈছে পোহৰ ফাণ্ড। পতংগসমূহ পোহৰৰ প্ৰতি খুবেই আকৰ্ষিত হয়, গতিকে পোহৰ ফাণ্ড শস্য ক্ষেত্ৰত আমি প্ৰয়োগ কৰি পতংগৰ অৱস্থিতিৰ বিষয়ে নিৰীক্ষণ কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি কৰিব পাৰোঁ কি, কিছুমান পতংগই পোহৰৰ কিছুমান ৰঙৰ প্ৰতি আকৰ্ষিত হয়, যেনেকৈ কিছুমান পতংগই হালধীয়া ৰঙৰ প্ৰতি আকৰ্ষিত হয়, কিছুমান পতংগ নীলা ৰঙৰ প্ৰতি আকৰ্ষিত হয়, আৰু ঠিক তেনেধৰণে সেই ধৰণৰ হালধীয়া ৰঙৰ আঠাযুক্ত ফাণ্ড, যেনেকৈ য়েল্ল' ষ্টিকি ট্ৰেপ বুলি কয়, নীলা ৰঙৰ আঠাযুক্ত ফাণ্ড, এই ফাণ্ডসমূহ বজাৰত উপলব্ধ। এইসমূহ পথাৰত প্ৰয়োগ কৰিও আমি প্ৰথম অৱস্থাতে নিৰীক্ষণ কৰিব পাৰোঁ। আৰু ইয়াৰ উপৰিও আছে অন্য এটা ফাণ্ড, যাক আমি ফেৰমন ফাণ্ড বুলি কওঁ বা ফেৰমন ট্ৰেপ। আৰু এই ফাণ্ডসমূহ যদি আমি প্ৰথম অৱস্থাতে প্ৰয়োগ কৰি নিৰীক্ষণটো কৰিব পাৰোঁ, তেতিয়াহ'লে আমি সফলভাৱে পতংগ নিয়ন্ত্ৰণত শেষৰ ফালে সফল হ'ব পাৰিম। কৃষি অভিযান্ত্ৰিক বিভাগৰ গৱেষক ছাত্ৰ প্ৰান্তিম বৰাৰ প্ৰশ্ন আৰু উত্তৰ চমুকৈ শুনো সহকাৰী অধ্যাপক ডক্টৰ মানসজ্যোতি বৰুৱাৰ পৰা। বৰ্তমান সময়ত শস্যৰ উৎপাদন বৃদ্ধি আৰু মূল্য সংযোজনৰ বাবে আমাৰ কৃষি অভিযান্ত্ৰিক বিভাগে কৃষকসকলক কি কি যন্ত্ৰ আৰু সঁজুলি প্ৰদান কৰে? মাটি চহ কৰাৰ পৰা নিৰণি কৰা সকলোতে আমি যান্ত্ৰিকভাৱে যদি কৰিব লাগে, তো আমাৰ বিভিন্ন ধৰণৰ যন্ত্ৰ উপলব্ধ। মই ট্ৰেক্টৰ চালিত মাটি চহ কৰা যন্ত্ৰখিনি ইতিমধ্যেই সকলো কৃষকৰ জ্ঞাত, কিন্তু তাৰ উপৰিও মই এটা কথা ক'ব পাৰোঁ যে আমি পাৱাৰ টিলাৰ চালিতও কিছুমান আমাৰ সৰু সৰু যন্ত্ৰ আছে, যিখিনিত আমি কম মাটিটো আমি খুব ভালকৈ মাটি চহ কৰিব পাৰোঁ। ইয়াৰ উপৰিও যেনেকৈ আমি যদি ধান সিঁচা বুলি কওঁ, উপৰোক্ত এজন বক্তাই কৈছে যে ড্ৰাম চিডাৰ, তো ড্ৰাম চিডাৰৰ উপৰিও আমাৰ আছে ট্ৰান্সপ্লাণ্টাৰ, যিটো আমি ৰুব পাৰোঁ খুব কম সময়ত। ধৰক 1.5 বিঘা মাটি আমি 1 ঘণ্টাত ৰুই শেষ কৰি দিব পাৰোঁ। তো আজিকালিতো আমি ৰোৱনিৰ সমস্যা কেনেকুৱা আমি সকলোৱে জানো। তাৰ উপৰিও আমাৰ যিবোৰ বন হয় অপৰিচ্ছন্ন হয়, তো সেইখিনি গুচাবৰ কাৰণেও আমাৰ কিছুমান উইডাৰ আছে, যি উইডাৰখিনি আমি
পানী থাকিলেও চলাব পাৰোঁ, পানী নাথাকিলেও চলাব পাৰোঁ। চ' এই সকলোবোৰ যিবোৰ যন্ত্ৰ, এই সকলোবোৰ যন্ত্ৰ আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন গোটত আছে। তো যদি কোনোবা কৃষকে দেখা নাই সেইখিনি বিষয়ে জানি ল'বহি পাৰে আৰু তেওঁলোকৰ খেতিত ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছত মই ধান চপোৱালৈ যাওঁ বা শস্য চপোৱালৈ যাওঁ। শস্য চপোৱাৰ ক্ষেত্ৰতো আমি যিটো ৰিপাৰ নামক যন্ত্ৰ সেইটো আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু তাতকৈ যদি ওপৰত যায় তেতিয়াহ'লে আমাৰ কম্বাইন হাৰ্ভেষ্টাৰ বুলি যিটো কওঁ, তাত আমি একেলগে ধান কাটিবও পাৰোঁ, আমি তাতে মৰণাও মাৰে, আমি গুটি ধাননি পথাৰৰ পৰা লৈ আহিব পাৰোঁ। উদ্যান শস্য বিভাগৰ গৱেষক ছাত্ৰ কুণাল কৌশিকে উন্নত জাত আৰু বৰ্ণসংকৰ জাতৰ ওপৰত কৰা প্ৰশ্ন আৰু উত্তৰত উদ্যান শস্য বিভাগৰ অধ্যাপক ডক্টৰ শৈলেন গগৈয়ে এনেদৰে কয়। শাক পাচলি উৎপাদনৰ ক্ষেত্ৰত আমি কেৱল বৰ্ণসংকৰ বীজহে ব্যৱহাৰ কৰিব লাগে নেকি, বা কিছুমান উন্নত জাতৰ বীজ ব্যৱহাৰ কৰিব নোৱাৰোঁ নেকি? কাৰণ উন্নত জাতৰ বীজবোৰ কৃষকে নিজেই উৎপাদন কৰি আত্মনিৰ্ভৰ হ'ব পাৰিব। উন্নত জাতৰ বীজ আমি কৰিব পাৰোঁ, নোৱাৰা নহয়। কিন্তু এতিয়া হৈছেগৈ কি, কৃষকবিলাকে নিজৰ বীজ সংৰক্ষণ নকৰে, নিজৰ বীজ ৰাখি নথয়, বজাৰৰ ওপৰতে সদায় নিৰ্ভৰশীল হৈ আছে। কিন্তু এসময়ত এনেকুৱা হ'বগৈ যে আমি বজাৰৰ পৰা বীজ নাপালে খেতি কৰা বন্ধ কৰিব লাগিব, এইটো এটা অৱস্থা পাইছেগৈ। আগতে আমাৰ কৃষকসকলে বীজ নিজৰ ঘৰতে ৰাখি থৈছিলে, আকৌ পৰৱৰ্তী বছৰত তেখেতসকলে বীজ ব্যৱহাৰ কৰিছিলে। কিন্তু এতিয়া প্ৰাসংগিক হৈছে এই প্ৰশ্নটো এইটো কাৰণেই যে জৈৱিক কৃষিত আজিকালি জোৰ দিয়া হৈছে, প্ৰাকৃতিক কৃষিত জোৰ দিয়া হৈছে। এইবিলাক কৃষিত কিন্তু আমাৰ বৰ্ণসংকৰ জাত আমি ক'বলৈ অনুমোদন নকৰোঁ, কৰিবলৈ মানে ব্যৱহাৰ কৰিবলৈ অনুমোদন নকৰোঁ। সেইকাৰণে আমাৰ যিটো উন্নত জাতৰ বীজ, উন্নত জাতৰ শাক পাচলি আছে, সেইবিলাকৰ বীজ যদি আমাৰ কৃষকে ৰাখি থয়, আৰু সেইটো অতি সহজে ৰাখি থ'ব পাৰে, কিন্তু অকণমান সময় ৰাখি থ'ব, অলপ বেছি দিন ৰাখি থ'ব মন নকৰে কৃষকে, বীজখিনি আকৌ আহৰণ মানে চপাই লৈ ৰাখি থ'বলৈ মন নকৰাৰ কাৰণে আজিকালি আমি হৈছে কি বজাৰৰ ওপৰতে গোটেইবিলাক নিৰ্ভৰশীল হৈ গৈছে। এতিয়া হৈছে যদি আমি নিজৰ বীজ ৰাখি থওঁ তেতিয়া আমাৰ কম খৰচতে কৃষিটো আমাৰ সহজতে হ'ব, কম খৰচতে কৰিব পাৰিম। কাৰণ বীজৰ দাম লাহে লাহে ইমানকৈ বাঢ়িছে যে কিছুমান বীজৰ দাম এতিয়া লাখ পৰ্যন্ত পাইছেগৈ, কেপচিকাম বীজৰ দাম, কিছুমান বিলাহীৰ দাম, ৰঙালাওৰ বীজৰ দাম কিছুমান 1.5 লাখ 2 লাখ পৰ্যন্ত চুইছেগৈ। একেটো ধৰণৰ বস্তু কিন্তু আমাৰ উন্নত মানদণ্ডৰ বীজ আমি উৎপাদন কৰিব পাৰোঁ আমাৰ উন্নত জাতবিলাকৰ পৰা। সেই জাতবিলাক আমি নিজেই বীজবিলাক আমি উৎপাদন কৰি কৃষকে ৰাখিব পাৰিব। শস্য বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰী মীনাক্ষী দাসৰ প্ৰশ্ন আৰু চমুকৈ উত্তৰ শুনো অধ্যাপক ডক্টৰ খগেন কুৰ্মীৰ পৰা। সাধাৰণতে আমি দেখা পোৱা যায় যে পোনপটীয়াভাৱে সিঁচা ধানৰ খেতিত ঘাঁহ বনৰ সংখ্যা বহুত বেছি হয় পৰম্পৰাগতভাৱে কৰা খেতিতকৈ। তো মোৰ এতিয়া প্ৰশ্নটো হৈছে যে এই ঘাঁহ বনৰ পৰা কেনেকৈ খেতিয়কসকলে বা কৃষকসকলে লাভৱান হ'ব, মানে কেনেকৈ এই ঘাঁহ বনবোৰ তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে, তাৰ ওপৰত যদি অলপমান জানিব পাৰোঁ। এই ক্ষেত্ৰত আমি দুটা পদ্ধতি আমি অৱলম্বন হয়, ৰাসায়নিকভাৱে যাম নে জৈৱিকভাৱে যাম সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। যদি ৰাসায়নিকভাৱে যাওঁ তেতিয়াহ'লে আমি ৰাসায়নিক কিছুমান দ্ৰব্য আছে আমি ব্যৱহাৰ কৰিব পাৰিম, আৰু যদি জৈৱিকভাৱে যাওঁ তেতিয়াহ'লে আমি আকৌ সমন্বিত পদ্ধতি আমি ল'ব পাৰোঁ। ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিলেও আমি সমন্বিত পদ্ধতি আমি কৰিব লাগে। তো সেইটো আহিব প্ৰথমতে মাটি চহ কৰা পৰাই আহিব, শস্য মানে যিটো পৰিচৰ্যা সেইটো গোটেইখিনি যিখিনি পেকেজৰ প্ৰেক্টিছ আমাৰ অনুমোদন আছে, ভেৰাইটি চিলেকশ্যনৰ পৰা আৰম্ভ কৰি তাৰ স্পেচিং প্ৰপাৰ ব্যৱধানত ৰোৱা, কঠীয়া সময়মতে কঠীয়াৰ বয়স সেইখিনি ৰোৱা ধানৰ ক্ষেত্ৰত হয়। কিন্তু সিঁচা ধানৰ ক্ষেত্ৰত যিহেতু আমি সিঁচি দিওঁ, গতিকে শাৰী পদ্ধতিভাৱে সিঁচিলে যিখিনি হয় আমাৰ ৰোৱনী বা মেকানিকেল কিছুমান যন্ত্ৰচালিত আমি আহিলা আছে, সেইবোৰ আহিলাৰ যোগেদিও আমি কৰিব পাৰোঁ। আৰু ৰাসায়নিক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰিলে আমি সাধাৰণতে কিছুমান দুটা পদ্ধতি আছে। এটা প্ৰি ইমাৰ্জেঞ্চ, মানে বীজ অংকুৰণ হোৱাৰ, বীজ বা যিখিনি অপতৃণ আছে অপতৃণ অংকুৰণ হোৱাৰ আগতে আমি তাৰমানে শস্য সিঁচাৰ 2-3 দিনৰ ভিতৰতে দিব পাৰোঁ। আৰু এবিধ আছে শস্য মানে অংকুৰণ হোৱাৰ পিছত, মানে 15-20 দিনৰ পিছত আমি দিব পাৰোঁ। বিপণন সম্পৰ্কীয় প্ৰশ্ন কৰে গৱেষক ছাত্ৰ মৃগাংক বৰ্মন আৰু উত্তৰত কৃষি অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ উদেশনা তালুকদাৰে চমুকৈ এনেদৰে কয়।
অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগে বৰ্তমান এটা নতুনকৈ স্থাপন কৰিছে যে কৃষি বিপণন আৰু বুদ্ধিমত্তা কোষ। সেই কোষটোৰ জৰিয়তে অসমৰ কৃষক ৰাইজৰ, অসমৰ ভিন্ন প্ৰান্তত থকা কৃষক ৰাইজৰ কি সুবিধা হ'ব আৰু সেই ক্ষেত্ৰত আমাৰ বিশ্ববিদ্যালয়ে কি ভূমিকা পালন কৰি আছে? আমাৰ এগ্ৰিকালচাৰ মাৰ্কেট ইণ্টেলিজেঞ্চ ইউনিট বা আমি কওঁ যে কৃষি বিপণন বুদ্ধিমত্তা কোষ, আমাৰ এইটো স্থাপিত হৈছিলে বিশ্ব বেংকৰ অনুদানপ্ৰাপ্ত অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰণ প্ৰকল্প, যাক আমি এপাৰ্ট বুলি কওঁ। আৰু এই প্ৰজেক্টটো আৰম্ভ হৈছিলে ডিচেম্বৰ 2021 চনৰ পৰা। আৰু তাৰ জৰিয়তে আমি কৰোঁ কি, আমাৰ ফিল্ড ডাটা এনুমেৰেটাৰ্ছ আছে 16জন ফিল্ড ডাটা এনুমেৰেটাৰ্ছ 17খন ডিষ্ট্ৰিক্টত। তেওঁলোকে 89টা কমোডিটি, এইটো ধান হ'ব পাৰে, আলু, এনেকৈ বিভিন্ন 89টা কমোডিটিজ আমাৰ 90খন মাৰ্কেটৰ পৰা, বজাৰৰ পৰা, যেনেকৈ যোৰহাটত ধৰি লোৱা তিতাবৰ বা মৰিয়নি বজাৰ, আমাৰ যোৰহাটৰ মেইন বজাৰ, এই গোটেই 3খন বজাৰৰ পৰা ডেইলি প্ৰাইচটো লৈ আহে। এই প্ৰাইচ আহে এৰাইভেল, কিমান আহিছে বজাৰখনলৈ, সৰ্বাধিক মূল্য কিমান এটা কমোডিটি আৰু ন্যূনতম মূল্য কিমান, এই 3টা ডেইলি আহে প্ৰত্যেকখন বজাৰৰ পৰা। আৰু এই 17খন ডিষ্ট্ৰিক্টৰ পৰা আহে, যেনেকৈ আমাৰ নলবাৰীতো আছে 3 বজাৰ, আমাৰ যোৰহাটত আছে, তেনেকৈ গোলাঘাটত আছে। তাৰ পৰা আহি ফিল্ড ডাটা এনুমেৰেটাৰ্ছখিনিয়ে সেই বজাৰৰ তথ্যটো টেবছ আছে তেওঁলোকৰ, টেবৰ সহায়ত আমাৰ ৱেবছাইটলৈ আছে। আৰু আমাৰ ৱেবছাইটটো হ'ল www.amiuau.in। আৰু ৰাতিপুৱা 11টা বজাতে এই গোটেই বজাৰৰ তথ্যটো আমি পাই যাওঁ। অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত অনুষ্ঠিত মুখামুখি অনুষ্ঠানৰ সামৰণি মন্তব্য আগবঢ়াই মাটি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা ভাৰপ্ৰাপ্ত বিজ্ঞান গুৰু ডক্টৰ দিলীপ কুমাৰ পাটগিৰিয়ে। শেষত সহকাৰী অধ্যাপক ডক্টৰ অঞ্জন কৃষ্ণ শৰ্মাই সকলোৰে শলাগ লয়। আশা কৰা হৈছে এই অনুষ্ঠানে কৃষি দৰ্শনৰ জনপ্ৰিয়তা নিশ্চয় বঢ়াব। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की, समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की, किसान भाइयों गांठ बांध लो। आज ही मिट्टी की जांच कराएं, राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में